নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অসম দৰ্পণ ক্লাছেছ আজি আমি আপোনালোকৰ বাবে সহায় হোৱাকৈ কেইটামান ৰিজনিং আৰু এনালজিৰ কুৱেশ্যন লৈ আহিছোঁ আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াতে প্ৰথম প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নত দিয়া আছে তলৰ প্ৰশ্নসমূহৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত কোনটো বহিব বাছি উলিয়াব লাগে আমাক দিয়া অপচন কেইটাৰ পৰা বাছি উলিয়াব লাগে এটা সিৰিজ দিয়া আছে ইয়াতে সিৰিজটোত দিয়া আছে ABDG CDFI EFHK আৰু ইয়াতে কি বহিব উলিয়াব দিছে আমি ইয়াতে যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে এটা কমন প্যাটাৰ্ন দেখা পাম AB আছে ফাৰ্স্ট তাৰ পিছত সেকেন্ড টাৰ্মটোত আছে ফাৰ্স্টত CD তাৰ পিছত আছে EF ইয়াতে AB CD EF এটো কন্টিনিউ হৈ গৈছে এটা কন্টিনিউ ফৰ্মত গৈছে আৰু ইয়াৰ পিছত আমাৰ হ'ব লাগে GH এৰ যদি আৰম্ভ হয় তেতিয়াহ'লে আমাৰ এই সিৰিজটো কমপ্লিট হ'ব আমাৰ ইয়াত যেহেতু GH এৰে এটাই আছে সেই কাৰণে আমি বাকিখিনি নাচাও এইটো অপচনে আমাৰ শুদ্ধ উত্তৰ হ'ব আমাৰ সিৰিজটো কমপ্লিট কৰিব এই টাৰ্মটোৱে হয়তো আপোনালোকে ভাবিব পাৰে যে সেকেন্ড টাৰ্ম দুটা কিয় কাৰণে নাচালে সেকেন্ড টাৰ্ম দুটা আমি চাবলৈ প্ৰয়োজন আসলতে নহল কাৰণ ইয়াত GH আৰু বেলেগত নাই সেই কাৰণে আমি পৰীক্ষা কৰি নাচালো যদিহে GH ৰ আৰু অপচন থাকিলে হয় GH এৰে আৰম্ভ হোৱা তেতিয়াহলে আমি এটো পৰীক্ষা কৰি চালো হয় ইয়াতে AB ৰ পিছত C টো নাইকিয়া হৈছে তাৰ পিছত D আহিছে এটা ৱৰ্ড লেটাৰ এটা নাইকিয়া হৈছে তাৰ পিছত D ৰ পিছত দুটা লেটাৰ নাইকিয়া হৈছে তেনেদৰে আমি সিৰিজটো কোনটোৱে ফুলফিল কৰিছে হেতু আমি চেক কৰি চালো হয় কিন্তু ইয়াত যেহেতু GH প্ৰথম এটা অপচনতে মাত্ৰ আছে সেই কাৰণে আমাৰ এটো উত্তৰে অপচন A শুদ্ধ উত্তৰ হ'ব আৰু বাকি চেক কৰি আমি সময় নষ্ট কৰি নাথাকো ২ নম্বৰ প্ৰশ্ন ইয়াতো খালি ঠাইত কি বহিব খুদিছে ইয়াতে প্ৰথমতে চাওক এই সিৰিজটোত ফাৰ্স্ট টাৰ্মটো আছে A তাৰ পিছতে ইয়াত B নাইকিয়া হৈছে CD আহিছে দুটা টাৰ্ম আহিছে তাৰ পিছতে CD ৰ পিছত আমাৰ ইয়াতে দুটা টাৰ্ম নোহোৱা হৈ গৈছে ইয়াত E আৰু F নোহোৱা হৈ গৈছে তাৰ পিছত আহিছে GHI সেই হিচাপত চাব গলে ইয়াত আছে তিনিটা ইয়াত আছে দুটা ইয়াত আছে এটা এটা আছিল কাৰণে এটা টাৰ্ম নাইকিয়া হৈছে ইয়াত দুটা যেহেতু CD দুটা লেটাৰ আছে সেই কাৰণে দুটা এৰি পেলাই নেক্সট টাৰ্মটো আৰম্ভ হৈছে ইয়াত যেহেতু তিনটা আছে তেতিয়াহলে ইয়াতো আমি চাও যে তিনটা টাৰ্ম এৰি এইটো ফুলফিল হয় নে নহয় আমি ইয়াত যদি চাও তিনটা টাৰ্ম GHI আইৰ পিছত JKL এই তিনটা টাৰ্ম আমি নোহোৱা কৰিলে ইয়াৰ পিছত আহিব M এৰে আমাৰ ইয়াত এটা আৰম্ভ হৈছে ইয়াত এটা আৰম্ভ হৈছে এতিয়া আমি আকৌ চাও কেনেকে হৈছিলে GHI মানে MNOP সেই ধৰণে আহিব এৰ পিছত এটা টাৰ্ম নোহোৱা হৈ CD আহিছিলে কন্টিনিউ হৈ গৈছে ইয়াতো GHI কন্টিনিউ হৈছে সেই কাৰণে ইয়াৰ পিছত তিনটা টাৰ্ম এৰিলে M পাম M ৰ পিছফালত যিখিনি থাকিব হেতু কন্টিনিউ হৈ যাব MNOP এই ধৰণে আহিব আৰু ইয়াত MNOP আমাৰ অপচন D আছে সেই কাৰণে অপচন D শুদ্ধ উত্তৰ হ'ব ৩ নম্বৰ প্ৰশ্ন ইয়াৰ খালি ঠাইত কি বহিব খুদিছে ইয়াতে আমাক দিয়া আছে A2I E4J I8K M16L ইয়াতে আমি চালে এটা কথা দেখা পাম যে 2ৰ পিছত 4 হৈছে 4ৰ পিছত 8 হৈছে 8ৰ পিছত 16 হৈছে মানে 2ক দুগুণ কৰাৰ পিছত 4 হৈছে 4ক যদি দুগুণ কৰি দিছো 8 হৈছে 8ক দুগুণ কৰিলে 16 হৈছে তেতিয়াহলে 16ক দুগুণ কৰিলে আমি 32 পাম 32 থকা টাৰ্ম কেইটাই আমি চাব লাগিব এটো এটা 32 আছে এটো এটা 32 আছে যদিহে আমি ফাৰ্স্ট কোৱেশ্যনটোত চোৱাৰ নিচিনাকে এটা টাৰ্মত খালি 32 থাকিলে হয় তেতিয়াহলে আমি হেতুৱে শুদ্ধ চিন মাৰিব পাৰিলো হয় কিন্তু ইয়াত যেহেতু দুটা টাৰ্মত আছে এতিয়া আমি বাকিখিনি কি ফুলফিল কৰিছে হেতু চাব লাগিব ইয়াতে চাওক এৰ পিছত BCD এইকেইটা নাইকিয়া হৈ E আহিছে আৰু তাৰ পিছত FGH নোহোৱা হৈ এৰ পিছত সেকেন্ড টাৰ্মটোলে আমি BCD নোহোৱা হৈ সেকেন্ড টাৰ্মটো আহিছে E তাৰ পিছত E ৰ পিছত আমি দেখা পাম যে FGH নোহোৱা হৈছে তাৰ পিছত আহিছে I আৰু থাৰ্ড টাৰ্মটোৰ ক্ষেত্ৰত কি হৈছে
থাৰ্ড টাৰ্মটোতো কি নোহোৱা হৈছে আমি চাওঁ যে জে কে এল এইকেইটা নোহোৱা হৈছে নোহোৱা হৈ তাৰপিছত আহিছে এম এতিয়া এমৰ পিছত আকৌ তিনিটা টাৰ্ম আমি এৰি চাওঁ কি হ'ব তো এমৰ পিছত আমি যদি তিনিটা টাৰ্ম এৰি চাওঁ এন অ' পি এৰি দিলে এইকেইটা এৰি দিলে তাৰপিছত কি পাম কিউ পাম আৰু এটা কথা চাওক আই জে কে এল এইটো কণ্টিনিউ ফ'ল' হৈছে সেইকাৰণে এলৰ পিছত আমি কি পাম এমৰ পিছত এলৰ পিছত এম পাম সেইকাৰণে ইয়াতে 32 আমি পাইছিলোঁৱেই কিউ 32 এম 4 নম্বৰ প্ৰশ্ন ইয়াতো খালী ঠাইত কি হ'ব সুধিছে ইয়াত কি হৈছে আমি চাওঁ কে এম 5 আই পি 8 জি এছ 11 আছে আৰু ই ভি 14 আছে ইয়াতে চাওক ইৰ পিছত এইফালৰ পৰা কমি বাঢ়ি আহিছে ইৰ পিছত আমাৰ এফটো এৰা গৈছে জি আহিছে তাৰপিছত জিৰ পিছত ইয়াতে এইচটো এৰা গৈছে তাৰপিছতে আহিছে আই আৰু আইৰ পিছত জেটো এৰা গৈছে এৰা যোৱাৰ পিছত আহিছে কে সেই হিচাপত এটা আখৰেই তাৰ পিছৰ টাৰ্মটো যিহেতু গৈছে তেতিয়াহ'লে আমাৰ ইয়াতে ডিটো এৰা যাব ডিটো এৰা গৈ ই আহিব সেইকাৰণে আমাৰ ইয়াত হ'ব ফাৰ্ষ্ট টাৰ্মটো চি এতিয়া ফাৰ্ষ্ট টাৰ্ম চি থকা তিনিটা অপশ্যন আছে তাৰপিছত আমি চাওঁ 5 আছে তাৰপিছত 8 আছে মানে 3 প্লাছ হৈছে ইয়াতো 3 প্লাছ হৈ আমি 11 পাইছোঁ প্লাছ 3 ইয়াতো প্লাছ 3 হৈছে আৰু ইয়াতো প্লাছ 3 হৈছে সেইকাৰণে 14ৰ লগত প্লাছ 3 কৰিলে আমি 17 পাম আমি পাব লগা অপশ্যন কেইটা চি আৰু লাষ্টৰ টাৰ্মটো 17 ইয়াতো 17 আছে আৰু ইয়াতো 17 আছে এতিয়া আমি জেড হ'ব নে ৱাই হ'ব সেইটো কনফাৰ্ম কৰিব লাগে এতিয়া এইটোত আমি এইখিনি অলপ মোহাই লওঁ এতিয়া চাওক সেকেন্ড টাৰ্মটো এমৰ ক্ষেত্ৰত কি হৈছে চাওক এমৰ পিছত ইয়ালে পি আহিছে ইয়াতে এন আৰু অ'টো নাইকিয়া হৈছে ঠিক তেনেদৰে পিৰ পিছত এছ আহিছে ইয়াতে কিউ আৰু আৰটো নাইকিয়া হৈছে আৰু এছৰ পিছত ভি আহিছে ইয়াতে টি ইউ এতিয়া ইয়াৰ পিছত আমি ভিৰ পিছত আমি দুটা টাৰ্ম ল'লে কি পাম ডব্লিউ এক্স এৰি দিব লাগিব ডব্লিউ এক্স আমি এৰি দিলে ৱাই পাম ভিৰ পিছত আমি ডব্লিউ এক্স এৰি ৱাই পাম সেইকাৰণে আমাৰ অপশ্যন ডি চি ৱাই 17 এইটো শুদ্ধ উত্তৰ হ'ব আমাৰ এই সিৰিজটো এই কণ্ডিশ্যন কেইটাই ফুলফিল কৰিছে সেইকাৰণে খালী ঠাইত বহিব অপশ্যন ডি চি ৱাই 17 5 নম্বৰ প্ৰশ্ন ইয়াতো খালী ঠাইত কি বহিব দিছে ইয়াতে চাওক 15 আগষ্ট ভাৰত আছে ভাৰতৰ লগত 15 আগষ্টৰটো কি ধৰণে সম্পৰ্ক আছে আমি সকলোৱে জানো ভাৰতবৰ্ষ 15 আগষ্টৰ দিনা স্বাধীন হৈছিল 14 আগষ্টক আৰু খালী ঠাই দিছে কি হ'ব আমি সকলোৱে জানো যে পাকিস্তানৰ স্বাধীনতা দিৱস আমাতকৈ একদিন আগতে পালন কৰা হয় 14 আগষ্ট তাৰিখে পাকিস্তানৰ স্বাধীনতা দিৱস পালন কৰা হয় সেইকাৰণে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব ইয়াতে আৰু এটা টাৰ্ম দিছে 6 নম্বৰ প্ৰশ্নত এই কণ্ডিশ্যনটো তলৰ কোনটো অপশ্যনে ফুলফিল কৰিব খুজিছে ইয়াতে যদি আমি লক্ষ্য কৰোঁ 6415 5304 এইকেইটাক মাইনাছ কৰিলে 1111 ইমানটো ডিফাৰেঞ্চ পোৱা যায় আমি চাওঁ 7896ৰ পৰা এইটো মাইনাছ কৰিলে ইয়াত দিয়া অপশ্যনৰ ভিতৰত কিবা আছে নেকি কিবা পাম নেকি আমি চাওঁ আৰু সেইটো আমি মাইনাছ কৰিলে পাম 5876 6785 আমাৰ অপশ্যন ডি শুদ্ধ উত্তৰ
আমাৰ এই অপশ্যনটো ফুলফিল হৈছে যদিহে এই অপশ্যনটো এনেধৰণে ফুলফিল নহ'ল হয় তেতিয়াহ'লে আমি আৰু বেলেগ ধৰণে কিবা ফুলফিল হয় নেকি বা এইটো সম্পৰ্ক আছে নেকি চালো হয় যেহেতু ফুলফিল হৈ গৈছে তেতিয়াহ'লে এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব 7 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে ৰেখাখণ্ড অনুপাত বৰ্গ এই সম্পৰ্কটো কিহে ফুলফিল কৰিব আমি জানো যে চাপটো বৃত্তৰ লগত জড়িত অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব 8 নম্বৰ প্ৰশ্ন 63 আছে সেকেন্ড টাৰ্মটো আছে 21 এই দুটাৰ মাজত আমি সম্পৰ্কটো প্ৰথম ৰিলেচনটো কি আছে চাই ল'ব লাগিব আমি যদি 21 ৰ লগত 3 মাল্টিপ্লাই কৰো তেতিয়াহ'লে আমি পাওঁ 63 তেতিয়াহ'লে 3 লগত কি মাল্টিপ্লাই কৰিলে আমি 27 পাম 9 মাল্টিপ্লাই কৰিলে 27 পাম অপশ্যন বি শুদ্ধ উত্তৰ হ'ব ইয়াতে দিয়া আছে নিৰ্দেশনাটো চাওক যে তলৰ প্ৰশ্নবোৰত 4টা পদ আছে আৰু 3টা কিবা কাৰণত একেবা সদৃশ এটাহে বিসদৃশটো বাছি উলিয়াব কৈছে তো ইয়াতে চাওক সমান্তৰিক আয়ত ট্ৰেপেজিয়াম এই তিনিটাৰে এটা সম্পৰ্ক আছে কিন্তু সমবাহু ত্ৰিভুজ ইয়াৰ বাহুৰ সংখ্যা মাত্ৰ 3টা বাকিখিনি এই কেটাৰ বাহুৰ সংখ্যা 4টা সেইকাৰণে এইটো বিসদৃশ হয় অপশ্যন ডি সমবাহু ত্ৰিভুজ শুদ্ধ উত্তৰ হ'ব 10 নম্বৰ প্ৰশ্নটো একে যে মাত্ৰ এটা বিসদৃশ পদ আছে আৰু সেইটো বাছি উলিয়াব দিছে ইয়াতে আমি চালে গম পাম যে সিমলা চেৰাপুঞ্জি দাৰ্জিলিং একখন হিল ষ্টেচন হয় একোটা হিল ষ্টেচন হয় হিল ষ্টেচন কিন্তু আগ্ৰাটো হিল ষ্টেচন নহয় অপশ্যন ডি শুদ্ধ উত্তৰ সেইকাৰণে এইটো আমাৰ বিসদৃশ হ'ব ইয়াতে দিয়া আছে 11 নম্বৰ প্ৰশ্ন এবিধ সংকেতত ডি এৰ শব্দটোক লিখা হয় এফ জি চি টি হিচাপে তেতিয়াহ'লে ৰিডক কি বুলি লিখিব সেইটো সুধিছে ৰিডক কি বুলি লিখিব সুধিছে ডি এৰক এফ জি চি টি হিচাপে লিখা হয় কেনেকৈ লিখা হৈছে আমি চাওঁ এবাৰ আহক ডিৰ পিছত এটা টাৰ্ম বাদ দিছে ডি ই এফ ইটো ইয়াতে নাই ইৰ পিছত জি আহিছে মানে এফ নাইকিয়া ইয়াতে এফ নাইকিয়া হৈছে এৰ পিছত বি নাইকিয়া হৈছে আৰু আৰ এছ টি মানে এটা টাৰ্ম এৰি তাৰ পিছৰ টাৰ্মটো এই সংকেতটোত লোৱা হৈছে ইয়াত ৰিডত এটা টাৰ্ম এৰি পেলাই আমি যদি সংকেতটো লওঁ তেতিয়াহ'লে কি হ'ব সংকেতটো আৰৰ পিছত টি আহিব ইয়াত আৰৰ ঠাইত টি আহিছে দেখিছেই ইৰ ঠাইত জি আহিছে টি জি ইয়াতে আমাৰ টি জি অপশ্যন এইটো আছে বাকি কেইটা টি জি অপশ্যন নাই তথাপিও কনফাৰ্মৰ কাৰণে আপুনি চাব পাৰে ডি ই এফ হয় লাষ্টৰ টাৰ্মটো এফ হয় এইটো মিলি আছে অপশ্যন এ শুদ্ধ উত্তৰ হ'ব 12 নম্বৰ প্ৰশ্নটো চাওক a = 1 দিয়া আছে আৰু কাপ = 40 দিয়া আছে তেতিয়া কাইট মানে কিমান হ'ব দিছে a = আমাক 1 দিছে আৰু কাপ = 40 দিছে ইয়াতে মানে যেটো ফৰ্মুলা ইউজ হৈ আছে ইয়াতে a = 1 b = 2 c = 3 এনে ধৰণে পজিশন ওয়াইজত নাম্বাৰিংটো হৈ গৈ আছে সেইকাৰণে আমি কাইটৰ যেতিয়া পজিশনটো চাম তেতিয়াহ'লে কাইটৰ নাম্বাৰ হিচাপত ইয়াৰ পজিশন হিচাপত নাম্বাৰটো হ'ব k = তেতিয়া আমাৰ হ'ব 11 i = আমাৰ হ'ব তেতিয়া 9 আৰু t = হ'ব আমাৰ 20 আৰু e = হ'ব 5 আপোনালোকে এবাৰ নিজে ক্যালকুলেট কৰি চাব পাৰে k 11 নম্বৰ পজিশনত থাকিব i থাকিব 9 নম্বৰ পজিশনত t 20 আৰু e 5 পজিশনত থাকিব 5th পজিশনত এতিয়া আমি কাইট পাবলৈ কি হ'ব এইকেইটা প্লাস কৰি দিব লাগিব 11 + 9 + 20 + 5 = 45 হ'ব আমাৰ অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব 13 নম্বৰ প্ৰশ্ন ইয়াতে দিছে টাৰ্মিনেশন শব্দটোৰ আখৰবোৰেৰে তলৰ কোনটো শব্দ গঠন কৰিব পাৰি এতে গঠন কৰিব পাৰি দিছে আমি নোৱাৰিটো চাওঁ ইয়াতে ডি নাই ইয়াতে ডি আছে এটো নোৱাৰি ইয়াতে এল নাই ইয়াত লাষ্টত এল আছে এটোও নোৱাৰি
ইয়াতে ইউ নাই, ইয়াতে ইউ আছে, এইটোও নোৱাৰি। আৰু নাইট্ৰেটত ইয়াত থকা গোটেইকেইটা শব্দ আছে, সেইকাৰণে অপশ্যন ডি শুদ্ধ উত্তৰ হ'ব। আমি এনেধৰণে চালেও হৈ যায়, মানে টাৰ্মিনেশ্যনেৰে কোনটো গঠন কৰিব পাৰি দিছে, আমি নোৱাৰিটো চাইছোঁ। 14 নম্বৰ প্ৰশ্ন, 4টা শব্দ দিয়া আছে আৰু অভিধানৰ শেষত কোনটো পোৱা যাব দিছে। এক্স আছে প্ৰত্যেকটোতে, দেখিছেই আপোনালোকে, সেইকাৰণে এইডোখৰলৈকে আমি চাবই নালাগে। তাৰপিছত যিটো লেটাৰ আছে সেইটো আমি চাম, যদিহে সেইটো কমন আছে তেতিয়াহ'লেও আমি চাব লাগিব। যেনেকৈ ইয়াত পি আছে, ইয়াত পি আছে, কিন্তু আমাক সকলোতকৈ শেষত থাকিব লাগিব বুলি কৈছে, সেইকাৰণে বাকী যিহেতু এইটোতো পি আছে, আমি টিটো চাওঁ। তো ইয়াতে টিটো পিতকৈ পিছত আহে। যেতিয়া আমি ABCD লিখোঁ, ABCD এনেকৈ লিখি গ'লে আমি প্ৰথমতে পি লিখোঁ, তাৰ পিছত গৈ টি লিখিমগৈ। তো সেইকাৰণে আমাৰ অপশ্যন বি এক্সটেণ্ড এইটো অভিধানৰ একেবাৰে শেষত আহিব। ইয়াতে 15 নম্বৰ আৰু শেষৰ প্ৰশ্নটো হৈছে যে কোনটো শব্দ অভিধানৰ দ্বিতীয় স্থানত থাকিব। ইয়াতে অপশ্যনকেইটা এইকেইটা দিয়া আছে, আপোনালোকে আগৰ অংকটোতো দেখিছেই। ইয়াৰ কোনটো অপশ্যন শুদ্ধ হ'ব, দ্বিতীয় স্থানত আহিব, ছেকেণ্ড পজিশ্যনত আহিব, কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল পালে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। ধন্যবাদ।